কি হল অথনিৰ পৰা মুখ গোমঠা কৰি যে থিয় হৈ আছা অতদিনে ডাক্তৰৰ ওচৰলৈ নগৈ ভালেই কৰিলো নহলে মানুহৰ আগত মুখ খুলিয়াব নোৱাৰিলোহেঁতেন তুমি এইবোৰ কি কৈ আছা অলপ খুলি কোৱাচোন তাই প্ৰেগনেন্ট কি কি ক'লা তুমি উলিয়াই দিয়া এতিয়াই উলিয়াই দিয়া তাইক য'ত যাই তাই যাওক এই কথা শুনিবলৈকে তাইক মৰমত ইমান ডাঙৰ দীঘল কৰিলো উলিয়াই দিয়া তাইক হেৰি আপুনি এনেকৈ চিঞৰ বাখৰ কৰিলে তাই শুনিব লাগিলে সৰ্বনাশ হ'ব আমি ছোৱালীকো হেৰুৱাব লাগিব আৰু কথাটো এতিয়াও আমাৰ মাজতে আছে উপায়টো আছেই তাইক মনে মনে বুজাই বঢ়াই তাই শৰীৰৰ পৰা এই আপদটো উলিয়াব লাগিব যি কৰা কিন্তু খবৰদাৰ খুনাক্ষৰেও যদি এই কথা আন কোনোবাই গম পায় তোমালোকে মুখ হেৰুৱাব লাগিব হেৰি খঙেৰে সকলো সমস্যা সমাধান নহয় আপুনি অলপ ধৈৰ্য ধৰকচোন হেৰি ভাত এইবোৰ বাদ দিয়া এই আৱৰ্জনাবোৰ আজি আঁতৰাবলৈ চেষ্টা কৰা আৰু তাইক কৈ দিবা শইকীয়া ফেমিলিৰ এই সমাজত এটা নাম আছে আৰু মোৰ নিজস্ব এখন স্থান আছে তাই যিবোৰ কৰিলে তাৰ বাবেতো তাইক মই ক্ষমা কৰিব নোৱাৰিমেই আৰু সেই পেটত পোহপাল দি থকা আৱৰ্জনাবোৰ যদি তাই আঁতৰাব নিবিচাৰে তেতিয়াহ'লে মই কিন্তু কাকো শুদাই যি থাকিবলৈ নিদিম তাইকো মাৰিম আৰু নিজেও মৰিম এজন শিক্ষক হৈ মোৰ মুখত এনে কথাই স্থান পাইছে অসম্ভৱ সপোনবোৰ মোৰ লগত কিয় মোক কিয় আধা বাটত এৰি থৈ গুচি গলা নিষ্পাপ প্ৰান্তিক লৈ মই কেনেকে জীয়াই আছো তাক চাবলৈ তুমি নাথাকিলা বিক্ৰম তুমি মোক কিয় এৰি গুচি গলা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা না মোকো তোমাৰ ওচৰলৈ লৈ যোৱা তাইৰ লগত কথা পাতিলা নাই দুপৰীয়া কথা পাতিছিলো কিন্তু তাই এইবিলাক নচলিব এতিয়া আমি যি কওঁ তাই তাকেই শুনিব লাগিব তাইৰ লগত কথা পাতা আৰু যি কৰিব লগা আছে কাইলৈৰ ভিতৰত কৰি পেলোৱা আৰু এটা কথা যি কৰিব লগা আছে আমাৰ চহৰৰ বাহিৰত কৰিবা নহলে মোৰ লুকুৱাবলৈ এই টুকুৰা ঠাই নাপাবা আপুনি ঠিকেই কৈছে মই সন্ধিয়া তাইৰ লগত কথাটো পাতিম বাৰু মই ওলাই যাওঁ তাইৰ লগত কথা পতাৰ পিছত মোক ফোনেৰে জনাবা যি হল ভাগ্য ভাল কথাটো কোনেও নাজানে তুমি এই পৰিস্থিতিৰ পৰা ওলাব লাগিব শুনা মাজনী দেউতাৰাই কথাটোত মনত বৰ কষ্ট পাইছে তোমাৰ লগতে তেওঁ খোৱা বোৱা নকৰা হ'ল মাজনী মই তোমাক গুৱাহাটীলৈ লৈ যাম ভাল ডক্তৰৰ ওচৰলৈ যিমান সোনকালে যোৱা সিমানেই ভাল দেৰি হ'লে আমাৰ হাতত একো নাথাকিব মই সব কৰিম কিন্তু এই সন্তানটোক ৰাখিমে কি মা মই এবছৰ নকৰো চোৱা মাজনী তুমি এতিয়াও একো বুজি পোৱা হোৱা নাই আমি যিখন সমাজত আছো সেইখন সমাজে এইবোৰ স্বীকৃতি নিদিয়ে মা দেউতা হিচাপে আমিও নিদিও ভৱিষ্যতৰ কথা ভাবা তোমাৰ দেউতাৰ ষ্টেটাছৰ কথা ভাবা এতিয়াও সময় আছে তোমালোকে মোক ঘৰৰ পৰা উলিয়াই দিলেও মোৰ কোনো আপত্তি নাই কিন্তু এই সন্তানটিক মই জন্ম দিমেই মোৰ বাবে মোৰ আৰু বিক্ৰমৰ মৰমৰ বাবে ঘৰখনৰ অশান্তিৰ মূল কাৰণ এতিয়া তুমি ভৱিষ্যতে কিহৰ সন্মুখীন হবা তুমি এতিয়াও বুজি পোৱা নাই
হাউ ডেয়াৰ সি কি ভাবিছে তাই নিজকে এখন শিক্ষিত ঘৰৰ ছোৱালী হৈ তাই কি সমাজৰ মৰ্যাদাৰ কথা পাহৰি গ'ল সি কেনেকুৱা সন্তানৰ বাপেক হলো মই কি কৰিব তাই তেতিয়া যেতিয়া মানুহে সুধিব তাইক এই সন্তানটো কাৰ তাৰ বাপেক কোন মানুহে তাইক প্ৰশ্নৰে পুতি পেলাব কি কৰিব তাই তেতিয়া আৰু সেই বিক্ৰমক যেতিয়া মানুহে এটা চৰিত্ৰহীন লম্পট বুলি ধুৱাব কেনেকৈ ৰক্ষা কৰিব তাই তেতিয়া তাৰ প্ৰতি থকা সন্মান আৰু তাৰ প্ৰতি থকা প্ৰেম আৰু তাই যেতিয়া মানুহে এজনী বিন বিয়াহী বেবিচাৰিণী মাক বুলি আখ্যা দিব কি কৰিব তেতিয়া তাই ক'ত লুকাব তেতিয়া যিকোনো প্ৰকাৰে I want this abortion. মোৰো কিন্তু ধৈৰ্যৰ এটা সীমা আছে এতিয়ালৈকে I have been very lenient to you. কাইলৈ যদি কিবা এটা হয় তাৰ বাবে তোমালোকে কোনেও এটা মুখ নুদুখা এতিয়া এই কন্দা কটাবোৰ বাদ দিয়া কি বুলি ভাবিছা তুমি নিজকে ভুল কৰিলা এনেকুৱা এটা ভুল যিটো ভুলৰ কোনো মাক দেউতাকে ক্ষমা কৰিব নোৱাৰে এতিয়া আমি নিজৰ নাক কাণ কাটি হলেও তোমাক সহায় কৰিব খুজিছো আৰু তুমি শুনা কাইলৈ মোৰ লগত গুৱাহাটীলৈ ওলাবা মই গুৱাহাটীৰ ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট লৈ থৈছো এতিয়া শুই থাকা কিয় মানুহে মোক নিজৰ ইচ্ছামতে জীয়াই থাকিব নিদিয়ে ইয়াৰ পৰিচয় মই কিয় দিব নোৱাৰিম এয়া কি সমাজৰ নিয়ম মৰম আৰু প্ৰেমক লাঞ্ছনা দিয়া এই নিয়ম মই নামানো মোৰ বিক্ৰমেতো কোনো পাপ কৰা নাই সি মোক কথা দিছিল তাৰ চকুত মই সদায় সত্যতা দেখিছিলো আৰু প্ৰত্যেকটো স্পৰ্শত নিৰাপত্তা পাইছিলো আৰু সেই বিবেকহীন স্বাৰ্থী আৰু নিজকে সমাজ আৰু জাতিৰ ৰক্ষক হিচাপে আখ্যা দিয়া হত্যাকাৰীবোৰে মোৰ বিক্ৰমক মাৰি পেলালে কিন্তু মইতো শিক্ষিত মইতো হত্যাকাৰী হ'ব নোৱাৰো মোৰ আৰু বিক্ৰমৰ এই মৰমৰ চিনটোক মই কেনেকৈ হত্যা কৰিম মই হত্যাকাৰী হ'ব নোৱাৰো মোক মোৰ সন্তানটোৰ সৈতে জীয়াই থাকিবলৈ দিয়া মোক জীয়াই থাকিবলৈ দিয়া মোক জীয়াই থাকিবলৈ দিয়া